অসম চৰকাৰৰ পাব্লিক একাউণ্টছ কমিটিৰ 6জনীয়া প্ৰতিনিধিৰ দলে হুজাই জিলাৰ বিভিন্ন চৰকাৰী কাৰ্যালয় পৰিদৰ্শন। অসম চৰকাৰে 3 বছৰত বিভিন্ন বিভাগত আবণ্টন কৰা ধনসমূহৰ খতিয়ান লয় প্ৰতিনিধি দলটোৱে। উক্ত প্ৰতিনিধিৰ দলটোৱে নৰ্থ কাছাৰ, ডিমা হাছাও আৰু নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰিও হুজাই জিলাত বিভিন্ন বিভাগৰ কাৰ্যালয় পৰিদৰ্শন কৰে। কাৰ্যালয় পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে বিধায়ক কৰিমউদ্দিন বৰভূঞা, বিধায়ক উৎপল বৰা, বিধায়ক ভৱেন ভৰালী, বিধায়ক চক্ৰধৰ গগৈ আৰু বিধায়ক ৰামকৃষ্ণ ঘোষ। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কমিটিৰ ফালৰ পৰা আহিছিলোঁ। প্ৰথমতে আমি পিলৌলি ৰোডছৰ চালোঁ, এগ্ৰিকালচাৰ চালোঁ। এতিয়া আমাৰ মিউনিচিপালিটিৰ এটা চমুকৈ এটা ৰিভিউ ল'লোঁ। এতিয়া আমি জেজেমৰ কামখিনি চাবলৈ যাম আৰু মিউনিচিপালিটিৰ অনগয়িং সৰু সুৰা এটা ড্ৰেইনেজৰ কাম কেনেকৈ চলি আছে বা ৰোডছৰ সেইখিনি আজি চাম। এইটো আমাৰ এটা অল পাৰ্টি থাকে সদায়, সকলোৱে মিলি এটা চাবলৈ আহিছোঁ। বাকী ডিচি অফিচত বহিম অল ডিপাৰ্টমেণ্ট লৈ মিটিঙত, তেতিয়া গোটেই ডিটেইল ৰিপৰ্টখিনি পালে কম্পেয়াৰ কৰি চাব পাৰিম গ্ৰাউণ্ডৰ লগত, তাত কিবা খেলি মেলি আছে নে নাই, সেইটোৱে আচলতে। বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিব নেকি? যাম। আচলতে আমিতো একদিনত পৰিদৰ্শন কৰি কিবা কৰিব নোৱাৰোঁ, বাট স্কিমবিলাক লৈ ৰিভিউ কৰি ক'ত কি পিন পইণ্ট আছে সেইখিনি পিন পইণ্টত তেতিয়া আমি গভৰ্ণমেণ্টত ছাজেশ্যন দিব পাৰোঁ বা ৰেক্টিফিকেশ্যন থাকিলে কিবা ৰেক্টিফিকেশ্যন কৰাব পাৰোঁ। পাব্লিক একাউণ্টছ কমিটিৰ 6জনীয়া প্ৰতিনিধি দল আৰু আমাৰ অসম বিধানসভাৰ বিষয়াবৰ্গক লৈ আমি আমাৰ এই হুজাই জিলা অৰ্থাৎ শংকৰদেৱ জিলা আৰু দ্বিতীয়তে নৰ্থ কাছাৰ আৰু ডিমা হাছাও আজি আৰু লগতে নগাঁও, এই 3খন জিলাত আমি আমাৰ চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা যিখিনি পুঁজি দিয়া হৈছে বিগত 3টা বছৰৰ, এই 3টা বছৰৰ পুঁজিৰ গোটেই কামখিনি ঠিকমতে হৈছে নে নাই, ভালভাৱে সেই টকাখিনি ব্যৱহাৰ হৈছে নে নাই আৰু কামবিলাক সঠিকভাৱে কৰা হৈছে নে নাই, তাৰ বাবে পৰিদৰ্শন কৰাৰ কাৰণে আমি এই 3খন জিলাৰ ভ্ৰমণৰ কাৰণে আহিছোঁ। আজি আমি ইয়াৰে হুজাই পৌৰসভাটো আজি আমি আলোচনা কৰিছোঁ। তেওঁলোকৰ বিগত 3-4টা বছৰ কিভাৱে কাম কৰিছে, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে কিমান পুঁজি আবণ্টন দিছে আৰু নিজেও কিমান ৰেভিনিউ কালেকশ্যন হৈছে, এই সম্পৰ্কত আমি কিছু আলোচনা কৰিছোঁ। এটা ৰিপৰ্ট দাখিল কৰাৰ কাৰণে কোৱা হৈছে আৰু এতিয়া আমি অলপ ইয়াতে ইনস্পেকশ্যনো কৰিম। 2-এটা ৰাস্তা কিভাৱে কৰিছে, ভালভাৱে কৰিছে নে নাই, পইচাটো সৎভাৱে ব্যৱহাৰ হৈছে নে নাই, এই গোটেইখিনি চাবৰ কাৰণে আজি আমি এই জিলালৈকে আহিছোঁ। আমাৰ লগত আছে আমাৰ বিধায়ক তথা সদস্য, পাব্লিক একাউণ্টছ কমিটিৰ সদস্য আমাৰ উৎপল বৰা ডাঙৰীয়া, ঠিক তেনে কৰিমউদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ ভৱেন ভৰালী ডাঙৰীয়া, চক্ৰ গগৈ ডাঙৰীয়া আৰু লগতে আমাৰ স্থানীয় বিধায়ক আমাৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, আমি এইকেইজনে আজি এই অঞ্চলবিলাক পৰিদৰ্শন কৰিছোঁ আৰু তেওঁলোকে আজি এই প্ৰতিনিধি দলটোত আছে। আমি এতিয়া সময় কম, আমি যিমানখিনি পাৰোঁ আমি সেইখিনি চাবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত আমি উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত ডাঙৰীয়াৰ লগত আৰু লগতে আমাৰ যিখিনি বিভিন্ন বিভাগৰ বিষয়া আছে সেই গোটেই বিষয়াবিলাকৰ লগত আমি এতিয়া আলোচনা কৰিম 2টা বজাত আৰু আমি গোটেই কামখিনি পৰ্যালোচনা কৰিম আৰু পৰ্যালোচনা কৰাৰ পিছত নিশ্চয় আমি বানপানী সম্পৰ্কটো বা আমাৰ যি ইয়াতে গৰাখহনীয়া হৈ আছে এই গোটেই সম্পৰ্কটো আজি আমি আলোচনা কৰিম।